হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া অকণমান ওলাই যাওঁ মাৰ লগত, কিবা বজাৰ কৰিব লগা আছে। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। আৰু এয়া বজাৰ আহি পালোঁ, কিছু গ্ৰচাৰী কিনিব লগা আছিল, কিনিলোঁ। আৰু এয়া পনীৰ লৈ ল'লোঁ, লগতে মিঠাই আৰু লগতে কাপোৰ দোকানলৈও আহিলোঁ, কিবা কিবি কিনিলোঁ। আৰু এতিয়া গধূলিৰ সময় হয়, কিবা এটা বনাওঁ খাবলৈ। আৰু তেতিয়াহ'লে ব'লক কি বনাওঁ চাওঁগৈ। গধূলি সময়ত আজি বনালোঁ চেৱৈ, আৰু চেৱৈ খালোঁ আজি। আৰু এই ৰাতিৰ সাঁজৰ কাৰণে অকণমান মাক সহায় কৰি দিবলৈ আহিছোঁ। আলু ভাজিখিনি ময়ে বনালোঁ, বাকী দালিখিনি মায়ে বনালে। আৰু ইপিনে আলু ভাজি ৰেডি হৈ গ'ল। আৰু এয়া চাটনি বনাইছিলোঁ তিলৰ। আৰু দুটা বাতি যে দেখিছে, মানে এটা বাতি ৰাতিপুৱালৈকে থৈ দিম, বেছি হৈছিল। আৰু আজি নেক্সট ডে হয়। আজি আহিলোঁ শিৱ পূজাৰ এইখিনি ঠাইলৈ। আৰু আজি যিহেতু শাওণৰ মাহৰ শেষৰটো দিন হয়, ইয়াতে শিৱ পূজা হৈ আছিল। আৰু ইয়াত আমি আহিলোঁ, আৰু এবাৰ পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক। আৰু ইয়াত আমাক ভোগ খাই যাবলৈও ক'লে, আৰু ভোগো খাই গ'লোঁ একেলগে, খুব টেষ্টি হৈছিলে। আৰু আহিলোঁ শিৱ পূজাৰ পৰা আহি গধূলি সময়ত বনালোঁ ৰিলচ। আৰু আপোনালোকে মোৰ ইনষ্টাগ্ৰামত গৈ চাই ল'ব পাৰিব যদি চাবলৈ ইচ্ছা কৰে। ৰাতিৰ সাঁজৰ কাৰণে বনাম বুলি ভাবিছোঁ কণীৰ দম। আৰু আঞ্জাখিনি বনাবৰ কাৰণে পিঁয়াজ, নহৰু, জলকীয়া, নিমখ আৰু হালধি একেলগে গোটেইখিনি তেলতে দি লৈছোঁ। আৰু আলুখিনি মই আগতীয়াকৈ বইল কৰি লৈছিলোঁ। এতিয়া আলুখিনি বহাই দিলোঁ আৰু কিছু সময় ভাজি থাকিম। অকণমান ভাজি যোৱাৰ পিছত মই দি দিছোঁ খুন্দি লোৱা আদা। আৰু অকণমান আলু পিটিকি দিছোঁ, আৰু এয়া পানী দি দিলোঁ। আৰু এয়া ৰাতিৰ সাঁজৰ কাৰণে ৰেডি হৈয়ে গ'ল। আৰু এতিয়া ৰাতি ভাত পানী খাই আহিলোঁ। আৰু দেখিছে এয়া মই এটা পেৰাচুটৰ তেল লৈ লৈছোঁ নাৰিকলৰ। আৰু এতিয়া মই স্কিন কেয়াৰ ল'ম। আৰু এয়া অকণমান মই বেছিকৈ লৈ ল'লোঁ, হাতৰ তলুৱাত 2 টোপালমান তেলটো লৈ ল'ম। এয়া তেলটো মই লৈ লৈছোঁ। আৰু এয়া তেলটো অকণমান চকুৰ গুৰিত বা গোটেই মুখখনতে অকণমান মালিচ লগাই দিম। এয়া বেছি নহয়, 2 টোপালমান ল'লেই হ'ব। মানে কি হয়, নাৰিকল তেলটো যেতিয়া এনেকৈ ৰাতি শোৱাৰ আগতে আমি স্কিনত লগাই দিওঁ, অকল মুখ বুলি নহয়, যদি আপোনাৰ কিবা ডাৰ্ক আছে সেই ডাৰ্কত লগাই দিব পাৰে। অকণমান ঘঁহি দিব তেলটো লগাই দি পেলাই। তেতিয়া দেখিব কিছু নিজৰে যেতিয়া এসপ্তাহমান কণ্টিনিউ আপোনালোকে সেই ডাৰ্কত আপোনালোকে নাৰিকল তেলটো ঘঁহি দিব, লাহে লাহে ডাৰ্কটো উঠি যাব আৰু স্কিনটো বহুত ছফ্ট হ'ব আৰু এটা ব্ৰাইট আহি যাব। আৰু মোৰ মুখতো মানে অকণমান চকুৰ তলত এটা চাৰ্কল পৰিছে লাইটকৈ, ভিডিঅ'ত ইমান গম পোৱা হোৱা নাই। তো এই যিটো মানে চাৰ্কল পৰিছে, বা যদি কেতিয়াবা মুখৰ দাগ চাকো পৰে, এই লাহে লাহেকৈ ঘঁহি দিব লাগে।
কণ্টিনিউ এসপ্তাহমান ঘঁহিলে হ'ব। অকল এদিন ঘঁহিলেই যে ভাল হ'ব এনেকুৱা নহয়। আপোনালোকে যদি এটা ব্ৰাইট স্কিন বিচাৰে তেতিয়াহ'লে কণ্টিনিউ আপোনালোকে ঘঁহি থাকিব লাগিব, এসপ্তাহমানতো ঘঁহি থাকিব লাগিব। তাৰপিছত দেখিব স্কিনৰ এটা ব্ৰাইট আহি গৈছে। আৰু যদি আপোনালোকৰ ডাৰ্কো আছে কিবা তেতিয়াহ'লে সেইটো ৰিমুভ হৈ গৈছে। যদি আপোনালোকে ৰাতি শোৱাৰ আগতে তেলখিনি লগাব বেয়া পায় তেতিয়াহ'লে গা ধোৱাৰ আধা ঘণ্টা আগতেও তেলখিনি লগাই থ'ব পাৰে। আৰু আধা ঘণ্টা আগত লগাই অকণমান মালিচ কৰি দিব, তাৰপিছত গাটো ধুই দিব। সেইটো আপোনালোকৰ কথা, যেতিয়া লগাই ভাল পায়। হয়তো ৰাতি শোৱাৰ আগতেও লগাব পাৰে নাইবা গা ধোৱাৰ আগতেও লগাব পাৰে। মই অৱশ্যে কিন্তু ৰাতি লগাই ভাল পাওঁ। আপোনালোকে যেতিয়া লগাই ভাল পায় তেতিয়াই লগাব। আৰু কেতিয়াবা এনেকুৱা হয় যে ছানবাৰ্ণ বহুত হৈছে, আমাৰ স্কিনটো একদম খহটা একদম ডাৰ্ক পৰি গৈছে, আৰু সেই ৰ'দে পৰা ছালটোৰ আঁতৰাবলৈ, ছফ্ট কৰিবলৈ বা সেই ডাৰ্কটো আঁতৰাবলৈ এই নাৰিকল তেল আপোনালোকে ইউজ কৰিব পাৰে। দেখিব কণ্টিনিউ যেতিয়া ইউজ কৰি আছে সেই ডাৰ্কটো নোহোৱা হৈ যাব। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। সকলো ভালে থাকক, আকৌ লগ পাম নেক্সট এটি ভ্লগত। বাই।